টিংখাঙত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ। স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি চলি আছে প্ৰতিবাদ। আজি টিংখাং বিদ্যুৎ উপসংমণ্ডল কাৰ্যালয়ৰ সন্মুখত টিংখাং ব্লক কংগ্ৰেছৰ উদ্যোগত অনিয়মীয়া বিদ্যুৎ যোগান আৰু স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে স্মাৰ্ট মিটাৰ বন্ধ কৰক, APDCL হাই হাই, দুখীয়া জনতাৰ ওপৰত হাৰাশাস্তি বন্ধ কৰক, অসম চৰকাৰ মুৰ্দাবাদ আদি শ্লোগানেৰে আকাশ বতাহ উত্তাল কৰি তোলে। কেন্দ্ৰীয় চৰকাৰে যি নিৰ্দেশ দিছিলে যে উদ্যোগপতিবিলাকক যি স্মাৰ্ট মিটাৰ লগাব কৈছিলে, কিন্তু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এতিয়া মানুহৰ আমাৰ সাধাৰণ জনতাৰ ঘৰত ঘৰে ঘৰে এই স্মাৰ্ট মিটাৰ লগাবলৈ লৈছে। আমি এই কাৰ্যত আমি তেওঁলোকক গৰিহণা দিছোঁ, যাতে অনাগত দিনত তেওঁলোকে এইটো বন্ধ কৰে, অতি সোনকালে স্মাৰ্ট মিটাৰ লগোৱাটো বন্ধ কৰে, নহ'লে আমি গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। আপোনালোকে জানে, এইখন চৰকাৰ যেতিয়া বিজেপি চৰকাৰ শাসনভাৰ আহিছিলে তেতিয়া তেওঁলোকে ক'লে যে সৰ্বসাধাৰণ ৰাইজ আশ্চৰ্য দিন আইগা, কিন্তু আজি দেখিছোঁ তেওঁলোকে প্ৰত্যেকটো ক্ষেত্ৰত আমাৰ সাধাৰণ জনতা ভুক্তভোগী হ'ব লাগে। আজি দেখিছে মূল্য বৃদ্ধিয়ে হওক, বিভিন্ন ক্ষেত্ৰতে হওক, এতিয়া স্মাৰ্ট মিটাৰ কথা কৈছে, তেওঁলোকে কৰ পাব। আৰু এই কেন্দ্ৰীয় চৰকাৰ নিৰ্দেশ আছিলে যে উদ্যোগবিলাকত এই স্মাৰ্ট মিটাৰ লওক, কিন্তু তেওঁলোকে এই তেওঁলোকৰ যি নিয়ম উলংঘনকাৰী মাননীয় মুখ্যমন্ত্ৰী এতিয়া মানুহৰ ঘৰে ঘৰে এই স্মাৰ্ট মিটাৰ তেওঁলোকে লগাবলৈ বাধ্য কৰাইছে আছে। আপোনালোকে সেইদিনাখন বিধানসভাত গোটেই আমাৰ সন্মানীয় বিধায়কসকলে প্ৰতিবাদ কৰিছে, তেওঁলোকে সেই কথা নেমানি পিনে তেওঁ এতিয়া গোটেই স্মাৰ্ট মিটাৰবিলাক মানুহৰ ঘৰে ঘৰে যে য'ত আগতে যদি 200 টকা আহিছিলে, এতিয়া প্ৰায় 3000 পৰা 3500 টকা 4000 টকা এনেকুৱা বিল আহিবলগীয়া হৈছে। সেইকাৰণে আমাৰ সাধাৰণ জনতা ভুক্তভোগী হ'বলৈ সেইকাৰণে আমি এই প্ৰতিবাদ কাৰ্যসূচী লৈছোঁ। আজি ইয়াৰ পৰা এই প্ৰতিবাদ চলিব। আপোনালোকক কৈছোঁ, আমি চৰকাৰ যি জনবিৰোধী কামত আমি সদায় মাত মাতি যাম, আৰু আমাৰ দলীয় কৰ্মীসকল আছে, আমাৰ নেতাসকল আছে, আমি কৈছোঁ এই কথা আমি লৈ চৰকাৰ যি জনবিৰোধী কাম আছে এই কামক লৈ আমি গাঁৱে গাঁৱে চহৰে আমি গোটেই অঞ্চলত গৈ আমি ৰাইজক সজাগ কৰিবলৈ আমি চেষ্টা কৰিম। বিদ্যুৎ বিভাগ বুলি ক'লে আমাৰ টিংখাং APDCLক যি কণ্ট্ৰল ৰুমত আমাৰ তেওঁলোকৰ ফোন থাকে, সেই ফোনটোত আমি যেতিয়া ফোন কৰোঁ তেওঁলোকে ফোনটো ৱেটিং পাওঁ, আৰু কোনদিন তেওঁলোকৰ ৰিচিভ নাপাওঁ, আৰু ফোন কৰাৰ পিছত তেওঁলোকে তেওঁলোকৰ কণ্ট্ৰল ৰুমৰ বন্ধ কৰি দিয়ে। আৰু আপোনালোকে জানে, আজি এই চৰকাৰ বিজেপি চৰকাৰৰ যিমান অফিচাৰ আছে, এই অফিচাৰসকল তেওঁলোকৰ নিজৰ নিয়মমতে নাথাকে, তেওঁলোকে কোনোবা আমাৰ বিধায়ক মন্ত্ৰী MLA তেওঁলোকৰ নিৰ্দেশত তেওঁলোকে পৰিচালনা হৈ থাকে। সেইকাৰণে তেওঁলোকে যি কয় তেওঁলোকে উঠা বহা কৰে, তেওঁলোকে ৰাইজৰ হকে তেওঁলোকে কাম কৰে। তেওঁলোকে এজন চৰকাৰী চাকৰি, তেওঁলোকে সেইটো নহয়, তেওঁলোকে মন্ত্ৰী আৰু বিধায়কে যি নিৰ্দেশ দিয়ে তেওঁলোকে সেই কথামতে তেওঁলোকে হৈ আনে। আৰু এই বিদ্যুৎ বিভাগ আমি তেওঁলোককো কৈছোঁ, তেওঁলোকে অকণমান বৰষুণ টিপন দিলে তেওঁলোকৰ বিদ্যুৎ কাৰেণ্টটো কাটে, তেওঁলোকক ক'লে, আৰু বিভিন্ন ধৰণৰ তেওঁলোকৰ ফোনত ফোন নাপায়, তেওঁলোকক ক'লে মানে 24 ঘণ্টাই কাৰেণ্ট দিম বুলি যি চৰকাৰে কৈছিলে, আজি তেওঁলোকে ঘণ্টাও কাৰেণ্ট দিবলৈ সক্ষম হোৱা। ব্যুৰ' ৰিপৰ্ট, অসম টুডে।